অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। হয় বন্ধু বান্ধৱীসকল, নিতুমণি শইকীয়াৰ এইমাত্ৰ আহিছে এটি অতি ডাঙৰ ভাল খবৰ। এই ভাল খবৰটো পাই তেখেতৰ অনুৰাগীসকল খুবেই আনন্দিত হৈছে আৰু তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। লগতে তেখেতৰ মাতৃ খুবেই আনন্দিত হৈছে। অসমৰ সংবাদ জগতখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত সত্য আৰু নিষ্ঠাৰে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যোৱা এজন মহান ব্যক্তি, যিয়ে নিজা কৰ্মৰে এটি সুন্দৰ আত্মপৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। পিছে নিতুমণি শইকীয়াৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ পদ্মশ্ৰী সতীশ চন্দ্ৰ কাকতি সাংবাদিক বঁটা আগবঢ়োৱা হ'ব। পহিলা বহাগত নলবাৰীৰ উলাবৰীত প্ৰদান কৰিব এই বঁটা। উলাবৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে প্ৰদান কৰিব এই বঁটা। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল। আমাৰ চেনেলৰ তৰফৰ পৰাও সাংবাদিকগৰাকীলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।